বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সবেই ভালে আছে সকলোৰে মংগল কামনা কৰিছোঁ যোৱাকালি ভিডিঅ' দিয়া নহ'ল আজি এটা ভিডিঅ' অকমান কিবা আলোচনা কৰিম বুলিহে আহিছোঁ বিশেষ গা মন ভাল নহয় তাৰ মানে শৰীৰটো বাৰু বেয়াই দিনটো পৰিশ্ৰম কৰা যায় নিজৰ কামত নিজৰ কৰ্মত নিজৰ বিজনেছত তাৰ পিছত আকৌ ঘৰলৈ আহি ঘৰৰো বহুত কাম থাকে ন গতিকে সেইবোৰতে লাগি ভাগি থকা যায় আৰু মানসিকভাৱেও কিছু অশান্তিত ভুগি আছোঁ মই আজি কিছুদিন ধৰি পেলাই ঘৰুৱা কিছুমান থাকে ন গতিকে তেনেকৈ যোৱাকালি মোৰ ভিডিঅ' দিয়া নহ'ল আজি বাৰু আহিছোঁ আপোনালোকৰ মাজলৈ কি কওঁ তাকে ভাবিছোঁ আচলতে আপোনালোকে মানসিক অশান্তিত ভুগে নেকি নিশ্চয় ভুগে প্ৰত্যেকৰে মানসিক অশান্তি থাকেই আমাৰো আছে বা মোৰো আছে মই ভুগি আছোঁ কি কম ক'বলৈ মোৰ ক'ব মনো যায় আকৌ খোকোজা লাগি যায় আচলতে কিছুমান কথা ক'ম বুলিও ক'ব পৰা নাযায় গতিকে মই এজনী নাৰীৰ পৰা বহুত অশান্তি পাই আছোঁ তাৰ মানসিকভাৱে মোক ইমান অশান্তি দি আছে প্ৰথমতে শাৰীৰিকভাৱে অপদস্থ কৰিলে এতিয়া মানসিকভাৱে মোক অত্যাচাৰ কৰি আছে সেই মহিলাজনীৰ ওপৰত মই অলৰেডি কেছো ফাইল কৰিছোঁ কেছ চলি আছে তথাপিও তাই ভয় নকৰে তাই মোৰ পিছত এতিয়াও লাগিয়ে আছে আচল ৰহস্যটো হ'ল মোৰ হাজবেণ্ডক লাগে তাইক মইনো কেনেকৈ দিওঁ আপোনালোকে কওকচোন বাৰু দিব পাৰে জানো কোনোবাই নিজৰ হাজবেণ্ডজনক দিব পাৰে জানো এতিয়াও নোৱাৰে আৰু যিজনীয়ে পাৰে সেইজনী মহিলা নহয় সেইজনী পত্নী হ'বই নোৱাৰে কিন্তু মোৰ হাজবেণ্ডজন নিজৰ জেগাত নিজৰ স্থিতিত অটল আছে কাৰণে হয়তো আজি মই মোৰ কেছটোতে হওক বা মোৰ সংসাৰখনতে হওক মই আজি যুঁজিব পাৰিছোঁ তেওঁ সম্পূৰ্ণ সহযোগিতা মোক দিছে কাৰণ মহিলাজনীয়ে ফোন কৰিলেও মেছেজ কৰিলেও মোৰ হাজবেণ্ডে মোবাইলটো মোক দিয়ে যে চোৱাচোন মোক এইজনীয়ে এনেকৈ মেছেজ কৰি আছে চোৱাচোন মোক ইমান ফোন কৰি ডিষ্টাৰ্ব কৰি আছে গতিকে মই কেইবাদিনো পালোঁ তাইক মই ৰিপ্লাইও কৰিছোঁ যে এনেকুৱাকৈ কৰাটো উচিত নহয় তোমাৰ নিজৰো এখন সংসাৰ আছে তাইও হাজবেণ্ড এৰি আহি বেলেগৰ লগত সংসাৰ বিয়া নোহোৱাকৈ অবৈধভাৱে সম্পৰ্ক কৰি থকা মহিলা হয় আৰু দুটা তিনিটা ল'ৰাৰ লগত অবৈধ সম্পৰ্কত লিপ্ত থকা মহিলা হয় বয়োজ্যেষ্ঠ মহিলা ল'ৰা বোৱাৰী থকা মহিলা তাৰ পিছতো মোৰ হাজবেণ্ডৰ লগতো অনৈতিক কামত লিপ্ত হ'বৰ কাৰণে নানান প্ৰলোভন দি পেলাই টকা পইচাৰ লোভ দেখুৱাই নানান প্ৰলোভন দি পেলাই তাই হেৰি কৰি আছে এইটো কি বিচলিত কৰিবৰ কাৰণে চেষ্টা কৰি আছে কিন্তু তেখেতে নিজৰ পথত নিজৰ ৰাস্তাত শুদ্ধ হৈ আছে কাৰণে হয়তো আমাৰ সংসাৰখন বৰ্তি আছে আৰু কেনেকৈ মোক বিচলিত কৰিব পাৰে মোক তেওঁৰ জীৱনৰ পৰা আঁতৰাব পাৰে এইটোৱে তাইৰ এটা জীৱনৰ লক্ষ্য হৈ গৈছে তাইৰ জীৱনৰ প্ৰধান লক্ষ্যই হৈ পৰিছে মোক কেনেকৈ মোৰ বিস্তাৰৰ পৰা মোৰ হাজবেণ্ডৰ পৰা আঁতৰাব পাৰে এই কথাখিনি কোৱাৰ কাৰণে মই আজি ভিডিঅ'টো কৰিলোঁ আপোনালোকে এবাৰ চিন্তা চৰ্চা কৰি জনাবচোন আচলতে এনেকুৱা মহিলাবিলাকক কি কৰাটো উচিত হয় মই অলৰেডি কেছ ফাইল কৰিছোঁ তাইৰ কেছ চলি আছে তাই কেছত দৌৰিও আছে এতিয়া মই কি কৰিলে ভাল হ'ব আপোনালোকে অলপ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আজিলৈ ইমানতে সামৰিছোঁ অহাকালিলৈ এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে মই লৈ আনিম তেতিয়ালৈকে এৰিছোঁ আজি ধন্যবাদ